In a good news for animal lovers, the Assam State Zoo is seeing an increase in the birth rate of animals compared to last year. According to reports so far, 30 animals have been born in the Assam State Zoo in the financial year 2024-25, while 35 were born in 2023-24. On November 7, a female rhino calf named Pori was born. Head of animal keeper Rajnikant Deka, who has been serving at the zoo since 1997, said it is the first rhino birth at the facility after 13 years. Assam State Zoo Assistant Conservator of Forests, Jayant Goswami, said the birth rate of animals has increased in 2024-25 as compared to 2023-24. So far this year, 30 calves have been born. The number of calves will increase further in the next 3 months. A total of 35 calves such as tiger, lion, golden monkey, giraffe, blue cow, black bull animals were born. This year at the zoo, rhino, lion, stump-tailed macaw also took birth in the zoo this financial year, attracting many visitors. Meanwhile, heaters have been provided to protect the animals from cold, and bird cages are covered with plastic at night to prevent snow and wind. Apart from this, measures have also been taken to protect the soil from frost. The number of visitors to the State Zoo is said to be increasing day by day. মই প্ৰথমে ক'বলৈ হ'লে ৰাইনোৰ পোৱালি এটা জন্ম হৈছে যোৱা 7 নৱেম্বৰত তাৰপিছতে জিৰাফৰ পোৱালি এটা জন্ম হৈছে এইটো এবছৰ হৈ গ'ল যোৱা 15 নৱেম্বৰত আমাৰ বাৰ্থডে গৈছে তাৰ লগতে লায়নৰ পোৱালি দুটা হৈছে টাইগাৰৰ পোৱালি দুটা হৈছে কেইটামান জন্তু আমি অবজাৰভেশ্যনত ৰাখি থৈছোঁ যেনেকৈ ৰাইনোটো আমাৰ অবজাৰভেশ্যনত আছে পটককৈ আমি ডিছপ্লেত আনিব নোৱাৰোঁ যিহেতুকে একেবাৰে বাচ্চা যোৱা 7 তাৰিখে 1 মাহ হৈ গ'ল হৈছেহে মাত্ৰ গতিকে মোটামুটি আমাৰ আৰু এবছৰমান লাগিব তাৰপিছতহে আমি ৰাইনো পোৱালিটো হয়তো ডিছপ্লেত আনিব পৰা যাব তাৰ আগত আমি আনিব নোৱাৰিম মোৰ নলেজত থকা মতে আজি যোৱা 23-24 চনত 23-24ৰ ভিতৰত আমাৰ অসম ৰাজ্যিক চিৰিয়াখানাত মেক্সিমাম এনিমেল মানে পোৱালি জন্ম হৈছে মেক্সিমাম এনিমেল আমাৰ মানে 23-24 বৰ্ষত প্ৰায় 35টামান জন্তু বিভিন্ন প্ৰজাতিৰ বিভিন্ন 35টামান হৈছিল জন্ম হৈছিল আৰু সেইটোৰ তুলনামূলকভাৱে আমি এতিয়ালৈকে মানে আজিলৈকে এতিয়ালৈকে প্ৰায় 30টামান আমাৰ জন্ম হৈছে আৰুতো আমাৰ 3 মাহ হাতত আছে গতিকে এই 3 মাহত আমাৰ আৰু বহুতখিনি বঢ়াৰ সম্ভাৱনা আছে এবাৰতো আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল আমাৰ ৰাইনোৰ আমাৰ এশিঙীয়া গঁড়ৰ আমাৰ পোৱালি এটা জন্ম পাইছে আৰু তেনেকৈ আমাৰ সিংহৰ জন্ম পাইছে ঠাণ্ডাৰ দিনত যেনেকৈ আমাৰ মানুহবিলাকৰ ঠাণ্ডা লাগে তেনে জন্তুবিলাকৰ ঠাণ্ডাটো বেছি গতিকে সেইকাৰণে আমি কি কৰিছোঁ আমি যিটো আমাৰ হিটাৰ আমি ধৰক আমাৰ মানুহৰ ঘৰত ব্যৱহাৰ কৰোঁ তেনেকৈ আমাৰ এনক্ল'জাৰবিলাকৰ মানে প্ৰয়োজন সাপেক্ষে য'ত যেনেকুৱা চাইজৰ লাগে তেনেকুৱাকৈ আমি হিটাৰ ব্যৱস্থা কৰিছোঁ নাইট টাইমত সেইখিনি ধৰক ভিজিটৰটো আমাৰ এতিয়া শেষেই হৈ যায় মানে ধৰক 4টামান বজাত ভিজিটৰ আমাৰ যায়গৈ তাৰপিছত আমি তাৰমানে তেওঁলোকক মানে প্ৰটেকশ্যন দিয়াৰ কাৰণে আমি এভিয়াৰীবিলাকৰ ওপৰত আমি এনেকুৱা প্লাষ্টিক জাতীয় ঠিক প্লাষ্টিক নহয় প্লাষ্টিক জাতীয় যিটো মানে আপোনাৰ প্ৰুফ কৰিব পাৰে ৰেইন বা নিয়ৰটোক প্ৰুফ কৰিব পাৰে তেনেকুৱা ধৰণে আমি ব্যৱস্থা কৰিছোঁ এইটো আমি ঢাকি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু যিটো মানে বতাহ সেই বতাহটো তাৰমানে যাতে নালাগে তেওঁলোকৰ তাত কাৰণ এইটো ৰাতি ঠাণ্ডাটো বেছি হৈ যায় সেইখিনি ব্যৱস্থা কৰিছোঁ বিশেষকৈ যদি য'ত পোৱালি হৈছে তাতো অতিকৈ প্ৰয়োজন গতিকে সেই পোৱালি হোৱা এনক্ল'জাৰবিলাকত আমি বেছি গুৰুত্ব দি পেলাই কৰিছোঁ টুৰিষ্টৰ সংখ্যা আমাৰ একচুৱেলি মানে ডে টু ডে বুলি ক'ব পাৰি মানে প্ৰত্যেক বছৰতে আমাৰ টুৰিষ্টৰ সংখ্যা বাঢ়িয়ে আছে